নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী অৱশেষত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিলে ৰাজকন্যা বৰুৱাক মেডিকেল বোৰ্ডৰ প্ৰতিবেদনৰ পাছতেই জিএনআৰচিৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল ৰাজকন্যাক মেডিকেল বোৰ্ডৰ প্ৰতিবেদনত নাছিল ৰাজকন্যাৰ অসুস্থতাৰ কথা জিএনআৰচি কৰ্তৃপক্ষ আৰু চিকিৎসকৰ বিৰুদ্ধেও আইনী ব্যৱস্থা ল'ব আৰক্ষীয়ে নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হ'ব দিছপুৰ আৰক্ষী চকীলৈ লৈ যোৱা হ'ব জিএনআৰচিৰ পৰা পুনে ৰাওনা হ'ব দিছপুৰ আৰক্ষী চকীলৈ লৈ যোৱা হ'ব সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হ'ব ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা বেমাৰী হোৱাৰ ভাও ধৰিও ৰক্ষা নাপালে ৰাজকন্যাই হাস্পতালৰ বিছনাৰ পৰাই দিছপুৰ থানাৰ লকআপ পালেহি সুস্থ ৰাজকন্যাই নতুন গোচৰত নতুন তিনিটা ধাৰাত ৰাজকন্যাক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ নাম্বাৰ 1 টু তেখেতক তদন্তৰ কাৰণে আহিবলৈ ৰিকুৱেষ্ট কৰা হৈছিলে কিন্তু তেখেতে মা এটা চিঠি লিখিলে যে শি ইজ নট ৱেল আৰু তেখেত সেমি আইচিউত আছে and tekhet 2 hafta todant join koribo noaribo she will not be able to join the investigation for 2 weeks GMC eta dangor board with very well reputed doctors goi apply report to delay that there is nothing in her system right now which shows that she should be in a semi ICU itu huar pisot in the meanwhile aji ratipua ami oru eta FIR receive korilo tekhetor against so there is one more case and this time she has been arrested in that case meanwhile purana case of section gita add kora hoise and the court has accepted those sections পিছে কি গোচৰত অভিযুক্ত হৈছে ৰাজকন্যা দুৰ্ঘটনাৰ পিছতো মাৰপিটৰ ঘটনাত জড়িত হৈছিল ৰাজকন্যা আত্মহত্যাৰ ভাবুকিৰে অভিযোগমুক্ত হোৱাৰ কুকৌশল ৰচিছিল ৰাজকন্যাই the first accident case Today morning we received one more FIR. Aji oru eta FIR ahise. After the accident, she had attacked somebody else. He jane attack korisle. He jane hospital ase. Tekhetore eta FIR aji paisu. So she has been taken in that case. বেমাৰী হোৱাৰ ভাও ধৰি দিছপুৰৰ জিএনআৰচি হাস্পতালত তদন্তৰ পৰা হাৰিবলৈ যোৱা 4 দিনে আত্মগোপন কৰি আছিল ৰাজকন্যাই আনকি মঙ্গলবাৰে দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'বলৈ হুকুম দিয়া হৈছিল যদিও অসুস্থতাৰ ভাও ধৰিয়েই হাজিৰ হোৱা নাছিল ৰাজকন্যা পিছে বুধবাৰে পুৱা জিএনআৰচি হাস্পতালত উপস্থিত হ'ল 6জনীয়া এটা চিকিৎসকৰ দল জিএমচিএছৰ চিকিৎসকৰ দলে পৰীক্ষা কৰিলে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ সকলো দিশ সাৰ্জাৰী নিউৰো মেডিচিন আৰু মনোৰোগ বিশেষজ্ঞৰ দলে পৰীক্ষা কৰিলে ৰাজকন্যা বৰুৱা চিকিৎসকৰ দলে গৈ ধৰা পেলালে আচলতে চিকিৎসাধীন হ'বলগীয়াকৈ একোৱেই হোৱা নাছিল ৰাজকন্যাৰ আমাৰ টিমটো গৈ পেলাই ইনভেষ্টিগেশ্যন যিমান পৰীক্ষা কৰিছিল কি কৰিছিল গোটেই টিকেটটো পঢ়িলে চালে তাৰপিছত পেচেণ্টক এক্সামিন কৰিলে আৰু তেখেতসকলৰো ডক্টৰ আছিল পেচেণ্টক এক্সামিন কৰি পেলাই চাই পেলাই এটা ইনফাৰেঞ্চত আহিলে আৰু সেই তাতে যি পৰীক্ষা নিৰীক্ষা কৰিছিল গোটেইখিনিৰ আমাৰ ওচৰত কপি আছে এতিয়া চিকিৎসকৰ প্ৰতিবেদনে স্পষ্টভাৱে উল্লেখ কৰিলে তদন্তকাৰী বিষয়াৰ জবাবদিহি হ'ব পৰাকৈ সম্পূৰ্ণ সুস্থ ৰাজকন্যা অৰ্থাৎ যোৱা 4 দিনে ৰাজকন্যাই যি কৰি আছিল সকলো নাটক এই নাটক ফাদিল কৰাৰ পিছতেই জিএনআৰচি হাস্পতালত পূব আৰক্ষী জিলাৰ ডিচিপি শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ এটা দল পাণবজাৰ মহিলা আৰক্ষী থানাৰ এচিপি ভনিতা নাথে এইদৰেই আদৰি পুনৰ ৰাজকন্যাক তুলি নিয়ে ৰঙাঘৰৰ আলহী কৰি উদ্ধত ৰাজকন্যাৰ অপৰাধক ৰক্ষণাবেক্ষণ দিবলৈ যোৱা দিছপুৰৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ কলংক মচিবলৈ এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত অসম আৰক্ষীয়ে দেখুৱাইছে প্ৰশংসনীয় তৎপৰতা ইফালে ৰাজকন্যাক ভুৱাকৈ বেমাৰী সজাবলৈ যোৱা জিএনআৰচিৰ চিকিৎসকো তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে We will look at all the angles, sub-angles swa hobo, and it is a question of inquiry, it is a question of doctors and a hospital. So we will be asking them also, ke kuntu basis of tekhet hospital rakhisle. In the meanwhile, our officers are in the hospital, tate ase, aur tyon bilake tadant kori ase.
ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে মহানগৰীৰ ডকাইতি কাণ্ডই লাভ কৰিছে নতুন মোৰ। বৰ্ষাপাৰাৰ গুলীচালনাৰ ঘটনাত গ্ৰেপ্তাৰ হৈছে 3জনকৈ আৰক্ষী বিষয়া, আটাইকেইজন 10ম আৰক্ষী বেটেলিয়নত কৰ্মৰত। এই সমগ্ৰ ঘটনাত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে 4জন লোকক। কোনে সংঘটিত কৰিছিল মহানগৰীৰ ধীৰেনপাৰাৰ ডকাইতি কাণ্ড? খুদ আৰক্ষীয়ে ৰচিছিল ধীৰেনপাৰা কাণ্ডৰ ব্লুপ্ৰিণ্ট। আৰক্ষীৰ তদন্তত ফাদিল চাঞ্চল্যকৰ তথ্য। ডকাইতি কাণ্ডত জড়িত আছিল 3জন আৰক্ষী। ইতিমধ্যে জালত পৰিছে SI গণেশ দাস। 10ম আৰক্ষী বেটেলিয়নত কৰ্মৰত কনিষ্টবল ৰূপক দাস আৰু বিপ্লৱ দৈমাৰী। এই 3 আৰক্ষীৰ লোকৰ লগতে গ্ৰেপ্তাৰ হৈছে আন এটা কুখ্যাত ডকাইত ওমৰ আলী। মঙলবাৰে মহানগৰীৰ ধীৰেনপাৰাৰ চাৰদাপথত থকা গৌতম পাল নামৰ এইজন ব্যক্তিৰ ঘৰতেই সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ডটো। লাখটকীয়াত থকা নিউ জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী গৌতম পালৰ ঘৰত বিয়লি প্ৰায় 3:30 মান বজাত প্ৰৱেশ কৰিছিল 6জনীয়া ডকাইতৰ দল। ডকাইতি হৈছে দাদা। 6জনীয়া দল এটা সোমাইছিলে হঠাতে ঘৰত, মিস্ত্ৰী কাম কৰি আছিলে, গতিকে গেট খোলাই আছিলে। আমি মানে একো টাইমে নাপালো একো কৰিবলৈ, বুজিবলৈ। ঘৰৰ ভিতৰত সোমাই দৰ্জা বন্ধ কৰি দিলে, পিষ্টল উলিয়ালে, বহিব দিছে, চকুটো কুকুৰা বান্ধিব চেষ্টা কৰিছে, মাৰিব চেষ্টা কৰিছে। সেনেকৈ আৰু বাচ্ছাটো বহুত কান্দি দিলে কাৰণ সিহঁতে অলপ ওচৰৰ মানুহ চানুহ আহি যাবৰ কাৰণে কেছখিনি আৰু জল্দি সামৰিব চেষ্টা কৰিছে। আৰু কেনেকৈ সংঘটিত হৈছিল ডকাইতি? গাড়ীখন ওপৰ ৰাস্তাত থৈ আহিছে। ওপৰ ৰাস্তাত থোৱাৰ পিছত সিপিনে এটা আমাৰ ৰাস্তা আছে জনতা পথ হৈ কিনে এইটো ৰাধাগোবিন্দ পথ, তাৰপিছতে এইটো আমাৰ চাৰদা পথ। তাৰমানে ইয়াতে এইপিনে এনেকৈ খোজকাঢ়ি আহিছে, সোমাইছে। এইটো ইহঁতক কোনোবা ইনফৰ্মেশ্যন দিছে। এইটো মানে গলিটো পূৰা খালী থাকে, মানে 3টা 3:30 বা 4টালৈ মানুহ মানে ভাত চাত খাই কিনে টোপনি মাৰে। এইটো টাইমতে আহিছে সিহঁতে। কেনেকৈ ৰাইজে আগচি ধৰিছিল ডকাইতক? মই 2জনক ধৰিছিলোঁ তাতে এই আগত। ধৰাৰ পিছত মানে পিছত যোনটো আছিল তাৰ হাতত বন্দুকটো আছিল। সি বন্দুক ওলাই কিনে ফাৰ্ষ্টত তাক ৰখালে, সি পিছত আছিল। তাৰপিছত মোক কৈছে যে এৰি দি আমাক যাব দি, নহ'লে ওলাই দিম। তাৰপিছত মই এৰি দিলোঁ। কেনেকৈ ডকাইতৰ হাতৰ পৰা সৰি পৰিছিল পিষ্টল? আৰু সি এটা বেলেগ গলি সোমাব গৈছিল, সেই বেলেগ গলিটো সোমাই যাওঁতে পৰি গ'ল গুলিটো। কেনেকৈ গুলি লাগিছিল লিটন মজুমদাৰৰ গাত? ঘৰৰ ওচৰৰ ক্লাবৰ মানুহ ৰিক্সা এটা খেদি আহি আছে। ৰিক্সা 2টা শকতকৈ মানুহ বহি আছিলে। মই ভাবিলোঁ কিবা বেয়া কাম কৰি ওলাল নেকি, সেইটো কাৰণে মই আগফালৰ পৰা ধৰিছিলোঁ। মোক লগে লগে মাথা গুলি মাৰিলে। আৰু কেনেকৈ ৰিক্সাত উঠি পলাই গৈছিল ডকাইতৰ দলটো? 2খন ৰিক্সাত আগৰখনত 3টা আৰু পিছৰখনত 2টা সোমাইছিল। আমি ৰিক্সা ৰখা। তাৰপিছতে এই লিটন মজুমদাৰ যাই কিনে সি ৰিক্সাখনত ব্ৰেক মাৰি দিলে। তাৰপিছতে ৰানিং এখন এক্টিভা যাই আছিল, সেই এক্টিভাত 2জনে বহিলে। ল'ৰাজনক পূৰা গান আৰু তাক হাতত দেখাইছে, বল। সেই সেনেকুৱা কৰি গাড়ীখন ওলাই গুচি গ'ল। ৰিক্সাত উঠি ডকাইত পলাল ঠিকেই, কিন্তু নিব নোৱাৰিলে ৰাইজে আবদ্ধ কৰা ডকাইতৰ ডাষ্টাৰ বাহনখন। এই ডাষ্টাৰ বাহনখনৰ গৰাকী আছিল SI গণেশ দাস। বাহনখনৰ পৰা জব্দ কৰা হৈছে কলা কাপোৰ আৰু 5টাকৈ মোবাইল ফোন। গণেশ দাসৰ ডাষ্টাৰ বাহনখনক কেন্দ্ৰ কৰিয়েই আৰক্ষীয়ে লাভ কৰিছিল ডকাইতৰ সংসূত্ৰ। আৰক্ষীয়ে আটক কৰিছে পলায়নৰ বাবে আৰক্ষীয়ে ব্যৱহাৰ কৰা স্কুটিখনৰ গৰাকীক। আনহাতে ডকাইতি কাণ্ডৰ পিছতেই গৌতম পালৰ ঘৰত উদ্ধাৰ হৈছিল ওমৰ আলীৰ ভোটাৰ কাৰ্ড। ইয়াৰ পিছতে জালত পৰে পূৰ্বেও অপৰাধজনিত ঘটনাত জড়িত ওমৰ আলী। ইফালে গুলীবিদ্ধ লিটন মজুমদাৰ এতিয়াও মহানগৰীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে। উৎপল হালৈ আৰু বিপুল বৰ্মনৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু এনেদৰে এতিয়া কৈ থাকিলে নপৰে আৰক্ষীৰ কুকীৰ্তিৰ কথা কালি আমি দেখুৱালো বৰ্ষাপাৰাত কেনেদৰে আৰক্ষীয়ে ডকাইতৰ ৰূপত সন্ত্ৰাস চলালে আৰু ইফালে 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল ৰৌনক আলী হাজৰিকাক আদালতত হাজিৰ কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিচাৰিছিল 10 দিনৰ আৰক্ষীৰ জিম্মাত আয়ৰ সৈতে সংগতি নথকা ৰৌনক আলী হাজৰিকাৰ সম্পত্তিৰ উৎস বিচাৰি হাইৰাণ হৈ পৰিছে এতিয়া তদন্তকাৰী আৰক্ষী 10 দিনৰ আৰক্ষীৰ জিম্মাত ডিআইজি ৰৌনক আলী হাজৰিকা বুধবাৰে বিশেষ আদালতত হাজিৰ হয় ডিআইজি ৰৌনক আলী হাজৰিকা মঙলবাৰে হেঙৰাবাৰীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৰৌনক আলী হাজৰিকাক আয়তকৈ সামঞ্জস্যহীন সম্পত্তি থকাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল হাজৰিকা আয়তকৈ 164% অধিক সম্পত্তি ৰৌনক আলী হাজৰিকাৰ হংকং ইণ্ডোনেছিয়া ডুবাই বাংলাদেশ মালয়েছিয়া বেংকক থাইলেণ্ড সহ 9খন দেশ ভ্ৰমণ কৰিছিল অনুমতি নোহোৱাকৈ বাংলাদেশ হংকং চীন মালয়েছিয়া জাপান ইণ্ডোনেছিয়াৰ বিদেশী মুদ্ৰা উদ্ধাৰ হৈছে হাজৰিকাৰ ঘৰত ইয়াৰ উপৰি যথেষ্ট বীমা পলিচি উদ্ধাৰ হৈছে ৰৌনক আলী হাজৰিকাৰ ঘৰত ক্যালকুলেশনৰ পিছত আমি পালো 164.80% তেওঁৰ মানে ডিসপ্ৰপোৰ্শনেট এসেটস আছে সেকশন 13(2) আৰু সেকশন 13(1)(a) আৰু (b) অফ প্ৰিভেনশন অফ কৰাপশন এক্ট এমেন্ডমেন্ট এক্ট 2018 লাষ্ট 2 বছৰখিনিহে আমি চাইছো মানে তেখেতৰ একাউণ্টখিনি আমি ভেৰিফাই কৰিছো 2019 2021 ৰ চাইছো সেইখিনিত আমি বহুত ডিসক্ৰিপেন্সি পাইছো হয় 3 কোটিতকৈ বেছি টকা ট্ৰানজাকশন হৈছে হয় গুৱাহাটীৰ হেঙৰাবাৰী ফটাশিল আমবাৰী ডাউনটাউনৰ লগতে চিমলাতো আছে হাজৰিকাৰ সম্পত্তি বেংকৰ একাউণ্টত ধৰা পৰিছে কোটি কোটি টকা লেনদেনৰ তথ্য অগাধ সম্পত্তিৰ গৰাকী ৰৌনক আলী হাজৰিকাৰ সম্পত্তি সন্দৰ্ভত তদাৰকী শাখাৰ এছপি ৰজি কলিতাই ক'লে সকলো সম্পত্তিৰ হ'ব তন্ন তন্ন পৰীক্ষা সম্পত্তি আমি পাইছো তেখেতে থাকা ঘৰটো হেঙৰাবাৰীত এটা প্লট আছে তেখেতৰ ডাউনটাউন হস্পিটেলৰ কাষত এটা আছে ধীৰেনপাৰাত এটা গোডাউন আছে আৰু এটা ৰিজৰ্ট আছে শিমলাত 9 টাইমছ তেখেতে ফৰেন যোৱাটো হয় আমি পাইছো গুৱাহাটীৰ পৰা ঋত্বিক কৌশিক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম এটি বাণিজ্যিক বিৰতিৰ সময় ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম বিষাক্ত সাপৰ দংশনত মৃত্যু হ'ল কাছাৰৰ ধলাইৰ এজন লোকৰ লোকজনে এটা ৰজা ফেটি সাপ ডিঙিত মেৰিয়াই ঘূৰি ফুৰাৰ সময়তেই দংশন কৰে সাপটোৱে বিষাক্ত সাপৰ সৈতে খেলা ডিঙিত বিষাক্ত ৰজা ফেটি সাপ মেৰিয়াই খেলা দেখুৱাইছে এজন লোকে গাঁৱৰ মানুহ গোট খাইছে সকলোৱে ওচৰৰ পৰা চাইছে বৃহদাকাৰ সাপডাল প্ৰায় 10-12 ফুট দীঘল সাপডাল ডিঙিত মেৰিয়াই ইফালৰ পৰা সিফাল কৰি সকলোকে দেখুৱাই ফুৰিছে লোকজনে মাজতে আন এজন লোকৰ ডিঙিটো মেৰিয়াই দেখুৱালে সাপডাল তেতিয়ালৈ সকলো ঠিকেই আছিল কিন্তু তাৰ পিছতে লাগিল অথন্তৰ ক্ষুদ্ৰ ৰজা ফেটিয়ে দংশন কৰিলে লোকজনক ঘটনাটো কাছাৰ জিলাৰ ধলাইৰ বিষ্ণুপুৰৰ সাপডাল ডিঙিত মেৰিয়াই ফুৰা লোকজনৰ নাম ৰঘুনন্দন ভূমিজ নিজৰ খেতিপথাৰত বিচৰণ কৰি থকা ৰজা ফেটি সাপডাল কৰায়ত্ব কৰে ৰঘুনন্দনে পিছে ৰঘুনন্দনে সাপডাল নিৰ্জন স্থানত এৰি দিয়াৰ পৰিৱৰ্তে ডিঙিত মেৰিয়াই কাষ চাপিল গাঁওবাসীৰ আৰু তেতিয়াই ঘটিল অঘটন সুযোগ বুজি ক্ষুদ্ৰ ৰজা ফেটিয়ে দংশন কৰিলে ৰঘুনন্দনক লগে লগে অসুস্থ হৈ পৰে ৰঘুনন্দন শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ ৰঘুনন্দনক নিয়া হৈছিল যদিও মৃত্যু ঘোষণা কৰে চিকিৎসকে এটা বিষাক্ত সাপৰে খেলা কৰি
লোকজন মৃত্যুমুখত পৰাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। উপনিৰ্বাচনৰ বাবে দুটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে AIUDF-এ। ভৱানীপুৰত জুবাৰ আলীৰ প্ৰাৰ্থিত্ব, আনহাতে গোসাইগাঁও সমষ্টিত AIUDF-ৰ মনোনীত প্ৰাৰ্থী হৈছে খাইৰুল আনাম খণ্ডকাৰ। 5টা সমষ্টিৰ উপনিৰ্বাচন, এই 5টা সমষ্টিৰ দুটা সমষ্টিত AIUDF-এ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ইতিমধ্যে ঘোষণা কৰা হৈছে AIUDF-ৰ দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। ভৱানীপুৰত জুবাৰ আলীৰ প্ৰাৰ্থিত্ব, আনহাতে গোসাইগাঁও সমষ্টিত AIUDF-ৰ মনোনীত প্ৰাৰ্থী খাইৰুল আনাম খণ্ডকাৰ। ইতিমধ্যে ভৱানীপুৰ সমষ্টি চতুৰ্থবাৰলৈ দখল কৰিবলৈ জল্পনা কল্পনা অব্যাহত ৰাখিছে AIUDF-এ। আকৌ এবাৰ ভৱানীপুৰ সমষ্টি AIUDF-এ দখল কৰিব বুলি দাবী কৰিছে AIUDF নেতৃত্বই। মই সমষ্টিবাসীক আহ্বান কৰিম যে আমাৰ বিগত নিৰ্বাচনত আপোনালোকে জানে যে ফণী তালুকদাৰক আমাৰ AIUDF দলৰ টিকেট প্ৰদান কৰিছিল আৰু তেখেতে আমাৰ AIUDF দলৰ বিধায়ক হৈছিলে। কিন্তু তেওঁ আমাৰ সেই AIUDF দলৰ যিবিলাক আমাৰ ভোটাৰ ৰাইজ আছিল, আমাৰ ভৱানীপুৰ সমষ্টিৰ ৰাইজক যি বিশ্বাসঘাতকতা কৰিছে, সেই বিশ্বাসঘাতকতাক কেনেকৈ আমি ভৱানীপুৰ সমষ্টিৰ পৰা আঁতৰ কৰিব পাৰি, তাৰ কাৰণে সমষ্টিবাসীৰ ওচৰত আহ্বান জনাইছোঁ। এজন বিধায়ক হোৱাৰ 3 মাহ পিছতে তেওঁ বিধায়ক পদ ত্যাগ কৰিছে। তেওঁ কিমান একচুৱেলি লোভনীয়, আৰু তেখেতে এনেকুৱা এটা যেনেকুৱা ৰাইজৰ লগত এটা মিছা যিটো কৰিছে, ব্যৱহাৰ কৰিছে, ইয়াৰ কাৰণে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমি কেনেকৈ তেওঁক ভৱানীপুৰ সমষ্টিৰ পৰা আমি আঁতৰ কৰিব পাৰোঁ। ইফালে উপনিৰ্বাচনৰ পূৰ্বে অখিল গগৈ গ্ৰহণ কৰা স্থিতিক লৈ এতিয়া সৰব হৈ উঠিছে বিৰোধী কংগ্ৰেছ আৰু AIUDF। কংগ্ৰেছৰে মিত্ৰতা বিচাৰি মৰিয়নি অথবা থাওৰা বিচৰা অখিল গগৈক কংগ্ৰেছে সমষ্টি দুটাৰ এটাও এৰি নিদিলে। আৰু এনে সময়তেই আন্তঃবিৰোধী দল AIUDF-এ অখিল গগৈক বিজেপিৰ B টিম আৰু অখিলৰ বাবেই মহাজোঁট থান বান হ'ল বুলি বুধবাৰে সমালোচনা কৰে। পুনৰ চৰ্চাত অখিল গগৈ। অখিল আচলতে কাৰ? 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পুনৰ চৰ্চালৈ আহিছে। উপ নিৰ্বাচনৰ পূৰ্বে গ্ৰহণ কৰা স্থিতিক লৈ বুধবাৰে বিৰোধী AIUDF-এ কঠোৰ ভাষাৰে সমালোচনা কৰিলে অখিল গগৈ। AIUDF-ৰ সাধাৰণ সম্পাদক তথা মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে ক'লে, বিজেপিৰ B টিম অখিল গগৈ। বিজেপিৰ ভোট বিভাজনৰ নীতিত সহায় কৰিছে অখিলে। অখিলৰ বাবে থান বান হ'ল মহাজোঁট। এইটো স্পষ্ট কথা। অখিল গগৈ ডাঙৰীয়া ইয়াৰ আগতে আমি কৈ আহিছিলোঁ যে বিজেপিৰ B টিম হিচাপত কাম কৰি আছে। অখিল গগৈ ডাঙৰীয়াক কংগ্ৰেছৰ মাজত সোমাই দি এই মহাজোঁটটো থানবান কৰিলে। এইটো বিজেপিৰ এটা ডাঙৰ ছাকচেছ বুলি মই ক'ব খোজোঁ। বিজেপিয়ে এই মুহূৰ্তত অখিল গগৈয়ে যিটো ষ্টাইলত কংগ্ৰেছৰ মাজত সোমাব চেষ্টা কৰিছিল, কংগ্ৰেছেও বুজি পালে যে এইটো বিজেপিৰ B টিম। সিহঁতে কোনোপধ্যে কোনো কাৰণতে সেইটো মানি লৈ উঠা নাই। সেইকাৰণে সিহঁতে নিজাকে প্ৰাৰ্থিত্ব দিব। আল্টিমেটলি ট্ৰাই কৰিব ছেকুলাৰ ভোট ডিভিজন কৰি অখিল গগৈয়ে বিজেপিক সহায় কৰাৰ চেষ্টা কৰিব। 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভিতৰত গোসাইগাঁও আৰু ভৱানীপুৰত দলীয় টিকট ঘোষণা কৰি আমিনুল ইছলামে ক'লে, গোসাইগাঁও ভৱানীপুৰত জয়ী হ'ব AIUDF। 41 নম্বৰ ভৱানীপুৰ সমষ্টি আৰু 28 নম্বৰ গোসাইগাঁও সমষ্টি, এই দুটাৰ আমি প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ। যোৱা 3টা নিৰ্বাচনত কনজিকিউটিভলি ভৱানীপুৰ জিকিছোঁ। সেইকাৰণে আমাৰ কাৰণে অত্যন্ত এটা শক্তিশালী সমষ্টি। আমি আশাবাদী আমি তাত ভাল ফল পাম, আৰু আমাৰ দলে পূৰ্ণ শক্তিৰে সেইটো আমাৰ দখলত ৰখাৰ কাৰণে আমি চেষ্টা কৰিম। এই দুটা সমষ্টিতে আমাৰ সাংগঠনিক স্থিতি অত্যন্ত সবল, অত্যন্ত শক্তিশালী। ইপিনে কংগ্ৰেছৰ পৰা মিত্ৰতাৰ দোহাই দি অখিল গগৈয়ে মৰিয়নি নহলে থাওৰা সমষ্টি বিচাৰিছিল, কিন্তু দুয়োটা সমষ্টিৰ এটাও এৰি নিদিলে কংগ্ৰেছে। ভৱানীপুৰ সমষ্টিটো কংগ্ৰেছে এৰি দিব বিচাৰিছিল যদিও অখিল গগৈয়ে গ্ৰহণ নকৰিলে ভৱানীপুৰ। অখিল গগৈয়ে থাওৰা সমষ্টিটো বিচৰাটো অযুক্তিকৰ আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থই। ৰাজ্যৰ দলে কোনটো চিট বিচাৰিছিলে? থাওৰা বিচাৰিছিলে। ইমান দিনৰ পৰা, স্বাধীনতাৰ পৰা যিমানবাৰ ইলেকশ্যন হৈছে, কিমানবাৰ তাতে কংগ্ৰেছ জিকিছে। প্ৰায় 70% তাতে কংগ্ৰেছ জিকিছে। এইটো কাৰণে তাতে এটা ভাল এটা ভেটি আছে, গড় এটা আছে। এইটো কাৰণে থাওৰাটো এৰি দিব লাগে। এই অখিল গগৈ ডাঙৰীয়াই কেনেকৈ ক'ল বস্তুটো? এতিয়া থাওৰা সমষ্টিটো আমাৰ কংগ্ৰেছৰ আমাৰ এটা মানে মজবুত স্থিতি এটা আছে তাতে, আৰু এই থাওৰা সমষ্টিটো এৰি দিব লাগে। যি টি কথাটো ক'লে হ'ব নেকি? কৰিমগঞ্জ
গুৱাহাটীৰ পৰা গৌৰীশ নন্দীৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰত পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম